রাজ্য রাজনীতিতে ফের ঘুরে আসবেন কংগ্রেস সাংসদ গৌরব গগৈ। 2026 বিধানসভা নির্বাচনে অবতীর্ণ হবেন গৌরব গগৈ। গোলাঘাট থেকে প্রতিদ্বন্দ্বিতা করার সম্ভাবনা কংগ্রেস সাংসদ গৌরব গগৈয়ের। গোলাঘাটে শুরু হয়েছে কংগ্রেসের জোর তৎপরতা। মন্ত্রী অজন্তা নেওগে প্রতিদ্বন্দ্বী হওয়ার সম্ভাবনা গৌরব গগৈ। গোলাঘাটে দলীয় সংবর্ধনায় অংশগ্রহণ করলেন সাংসদ গৌরব গগৈ। গোলাঘাট থেকে আসামের রাজনীতিতে ফেরার যাত্রা শুরু করলেন সাংসদ গৌরব গগৈ। আজ গোলাঘাট প্রেক্ষাগৃহে গোলাঘাট জেলা কংগ্রেসের উদ্যোগে আয়োজিত হয় এক সংবর্ধনা সভা। সেই সভায় মুখ্য অতিথি হিসাবে বক্তব্য রাখতে গিয়ে দলীয় কর্মীদের তাতিয়ে তুলতে 2026-এর বিধানসভা নির্বাচন নিয়ে একাধিক ইঙ্গিতবাহী মন্তব্য করেন। বর্তমানে রাজনৈতিক পরিস্থিতির কথা তুলে ধরে তিনি বলেন, লোকসভা নির্বাচনের পূর্বে কংগ্রেস ছেড়ে দিয়েছিলেন অনেক লোক। নির্বাচনের পর বিজেপি দল ছেড়ে কংগ্রেস দলে যোগদান করছেন। বিজেপি দলে ইতিমধ্যে শীতল যুদ্ধ শুরু হয়েছে। এই জনসভায় কংগ্রেস দলের নেতাদেরকে একত্রিত হয়ে থাকা প্রয়োজন বলে মন্তব্য করেন তিনি। এদিনে দলীয় কর্মীদেরকে তাতিয়ে তোলার জন্য একাধিক গুরুত্বপূর্ণ মন্তব্য করেছেন গৌরব গগৈ। গোলাঘাট জিলা কংগ্ৰেছক বিশেষভাৱে মই শুভেচ্ছা জ্ঞাপন কৰিবলৈ বিচাৰিছো আৰু গোলাঘাট জিলা কংগ্ৰেছৰ সভাপতি ইনচাৰ্জত থকা সভাপতি গোলাপ শইকীয়া ডাঙৰীয়া লগতে জিলা কংগ্ৰেছৰ বিষয়াসকল ইয়াত উপস্থিত থকা বিভিন্ন আমাৰ দলৰ নেতৃত্ব লোৱা মানুহসকলে যিসকলে আজি আমাৰ কংগ্ৰেছ দলটোক বহল কৰিবলৈ শক্তিশালী কৰিবলৈ আমাৰ দিগন্ত বাইলুং ডাঙৰীয়া কোৱাৰ দৰে প্ৰায় 500 ওচৰৰ মানুহবোৰ আজি আমাৰ দলৰ ভিতৰত যোগদান কৰালে আজি সেই সকলকো মই নিজৰ ফলৰ পৰা ধন্যবাদ আৰু শুভেচ্ছা জ্ঞাপন কৰিছো। আজি এটা কথা আমাৰ প্ৰাক্তন বিধায়িকা ৰজিনা তিৰ্কী ডাঙৰীয়ানী ঠিকেই ক'লে যে আমি সকলোৱে বৰ্তমান সময়ত একগোট হৈ থাকিব লাগিব। আজি আমাৰ অসমৰ পৰিৱেশ যোৱা লোকসভা নিৰ্বাচনৰ পিছত আজি বহুত তাৰ ভিতৰত সলনি হৈছে। লোকসভা নিৰ্বাচনৰ পূৰ্বে আমাৰ দলৰ পৰা মানুহ এৰি বিজেপি দলটোক যোগদান কৰিছে আৰু লোকসভা নিৰ্বাচনৰ ফলাফলৰ পিছত এতিয়া মানুহে বিজেপি দলটোক এৰি এতিয়া কংগ্ৰেছ দলটোক যোগদান কৰিছে। এতিয়া পৰিৱেশটো বেলেগ হৈ গৈছে। আমি সকলোৱে দেখা পাইছো যে লোকসভা নিৰ্বাচনৰ ফলাফলৰ পিছত বিজেপি দলৰ ভিতৰতে বিভিন্ন ধৰণৰ শিবিৰ, বিভিন্ন ধৰণৰ লবি, বিভিন্ন ধৰণৰ আজি নিজৰ মাজত তেওঁলোকৰ শীতল যুদ্ধ আৰম্ভ হৈ গৈছে। এনেকুৱা এটা সময়ত ৰাইজ আমাৰ ফালে চাইছে। এনেকুৱা এটা সময়ত ৰাইজে আমাক একগোট হৈ থকাটো বিচাৰে। এনেকুৱা এটা সময়ত ৰাইজে বিচাৰে আমি কামবোৰ মিলিজুলি কৰিম। এনেকুৱা এটা সময়ত ৰাইজে বিচাৰে যে আমি নিজৰ কথা নহয়, ৰাইজৰ কথা লৈ, ৰাইজৰ বিষয় লৈ আমি মাত মাতিম বা বিভিন্ন ধৰণৰ আমি অনুষ্ঠান বা বিভিন্ন ধৰণৰ প্ৰচেষ্টা আমি হাতত লওঁ। তো সেইকাৰণে মই চবকে বিনম্ৰভাৱে আহ্বান জনাইছো যে যি সময়ত বিজেপি দলে আমাক এটা ৱাকঅভাৰ দি দিছে, যিদৰে তেওঁলোকে গোটেই ফিল্ডটো খালি ৰাখিছে, যিদৰে তেওঁলোকে বাৰম্বাৰ এটা পিছত এটা চেল গ'ল কৰি আছে, এনেকুৱা সময়ত পৰিস্থিতি লাভ লৈ আমি সকলোৱে একগোট হৈ সংগঠনটো আৰু শক্তিশালী কৰি আৰু আহা আমাৰ পঞ্চায়ত নিৰ্বাচনে হওক বা বিভিন্ন আমাৰ কাউন্সিলৰ যিবোৰ নিৰ্বাচন হ'ব তাৰ বাবে প্ৰস্তুত হ'ব লাগিব। মই ভাবো আমাৰ যোৱা নিৰ্বাচনত আমি এটা শক্তি পালো, এটা গতি পালো, কিন্তু যদি আমি শক্তি লাভ নুঠাও, যদি আমি এই গতি লাভ আমি নুঠাও, তেতিয়া পৰৱৰ্তী সময়ত আমি দেখা পাম যে আমি নিজকে যিমান আগবাঢ়ি থকা ভাবিছিলো, আমাৰ লাহে 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 আমাৰ আগৰ সেই পৰিস্থিতিটো নাইকিয়া হ'ল, আকৌ পুনৰবাৰ আমাক কষ্ট কৰিবলগীয়া হৈছে। কিন্তু যদি আমি আজিৰ পৰা গতিটো ধৰি ৰাখো, আজি এই অনুষ্ঠান কৰোঁতে
সকলে যিদৰে একগোট হ'ল আজি অনুষ্ঠান কৰোঁতে সকলে যিদৰে ত্যাগ কৰিলে কষ্ট কৰিলে যদি এনেদৰে আমি কামখিনি কৰি যাওঁ তেতিয়া আপোনালোকে দেখা পাব যে যি আমাৰ ভাস্কৰ জ্যোতি বৰা ডাঙৰীয়াই ক'লে যে যোৰহাট লোকসভা নিৰ্বাচনত আমি যোৰহাটৰ ভিতৰত গোটেইবোৰ সমষ্টি আমি জিকিলো আহা আমাৰ বিধানসভা নিৰ্বাচনত গোলাঘাট জিলাৰ ভিতৰত আমি 5টা সমষ্টি আমি জিকিবলৈ আমাৰ ক্ষমতা আমাৰ ওচৰত আৰু এয়া হৈছে আমাৰ লক্ষ্য এয়া হৈছে আমাৰ উদ্দেশ্য যে আজি যোৰহাটত আমি প্ৰায় গোটেইবোৰ সমষ্টি জিকিলো শিৱসাগৰত আমি গোটেইবোৰ সমষ্টি জিকিলো চৰাইদেউ আমি জিকিলো তেতিয়া আহা বাৰ আমাৰ উদ্দেশ্য হ'ল আৰু মোৰ নিজৰ ব্যক্তিগত সংকল্প যে গোলাঘাটৰ ভিতৰত আমি 5টা সমষ্টি আমি বিজয় লাভ কৰিব লাগিব আৰু মই কথা দি আহিছো কেন্দ্ৰত আমি অলপ দিন আগতে যেতিয়া পাৰ্লামেণ্ট চলি আছিল মোক কেন্দ্ৰ আমাৰ নেতৃত্বই সুধিছিল যে আহাবাৰ অসমত কি হ'ব মই কৈ ক'লো যে আহাবাৰ অসমত কংগ্ৰেছৰ নেতৃত্বৰ চৰকাৰ হ'ব আজি ৰাইজে দেখিছে যে বৰ্তমানৰ চৰকাৰ আজি ৰাইজৰ চৰকাৰ নহয় আজি তেওঁলোকে মাত্ৰ নিজৰ ব্যক্তিগত ধন সম্পত্তি কেনেদৰে বৃদ্ধি কৰিবলৈ বিচাৰে সেয়া তেওঁলোকৰ চিন্তা অলপ দিন আগতে মুখ্যমন্ত্ৰী মহোদয় নিজৰ তালিকা প্ৰকাশ কৰিলে যে ক'ত ক'ত তেওঁলোকৰ মাটি ক'ত ক'ত তেওঁলোকৰ সম্পত্তি ক'ত ক'ত তেওঁলোকৰ কোম্পানী আছে কিন্তু মুখ্যমন্ত্ৰী মহোদয় সেই সময়ত ৰাইজক মিছা কথা কৈ গ'ল এনেকুৱা দেখালে যে এই কথা তেওঁলোকে নিজৰ গোটেই সম্পত্তি তালিকা তেওঁলোকে প্ৰকাশ কৰিলে কিন্তু তেওঁলোকৰ যিমান তালি আছে যিমান ধন আছে যিমান সম্পত্তি আছে যিমান মাটি আছে তাৰ মাত্ৰ 1% হে তেওঁলোকে ৰাজহ কৰিলে সেই 1% তেওঁলোকে ক'লে যে মই ৰাইজক এৰি থৈ যাম বাকি যে 90% আছে তেওঁলোকে নিজৰ লগত ৰাখি থব তো সেই কাৰণে এনে ধৰণৰ বিভ্ৰান্তি আমি কৰিব নালাগে আমি কাম কৰিবলৈ বিচাৰিছো আজি বাগানৰ শ্ৰমিকসকলৰ অৱস্থা ভাল নহয় আৰু সেই কাৰণে আমি সংকল্প লৈছো যে আমাৰ এই মাহৰ শেষৰ ফলৰ পৰা আমি বিভিন্ন আমি অসমত আমাৰ বাগানত ভ্ৰমণ কৰি আমাৰ সেই বাগানৰ শ্ৰমিকসকলৰ কি সমস্যা আছে ক'ত তেওঁলোকে হাজিৰা পোৱা নাই ক'ত তেওঁলোকে পেঞ্চন পোৱা নাই ক'ত তেওঁলোকে পিএফ পোৱা নাই ক'ত তেওঁলোকৰ গ্ৰেচুইটি পোৱা নাই ক'ত তেওঁলোকে খাবলৈ পোৱা নাই ক'ত তেওঁলোকে বোনাছ পোৱা নাই আমি গোটেই আমি প্ৰচেষ্টা আমি নিজে মনিটৰিং কৰিম আমি নিজে গৈ আমি মনিটৰিং কৰিম আমি বাগানে বাগানে আমি ৰিপৰ্ট কাৰ্ড ল'ম যে আপোনালোকৰ ইয়াত কি সমস্যা আছে তেওঁলোকে বিজেপি দলে দেখাবলৈ বিচাৰে যে বহুত কাম কৰি গ'ল বাগান অঞ্চলত বহুত কাম কৰি গ'ল মই নিজে দেখিছো গোলাঘাট জিলাৰ ভিতৰত যেতিয়া মই যোৱা 10 বছৰ সাংসদ আছিলো কিমান বাগানৰ ভিতৰত আমি নিজে নিজৰ সাংসদ উন্নয়ন পুঁজি যোগেদি আমি এম্বুলেন্স দিবলৈ হ'ল যদি ইমানে কাম কৰিছে এটা এম্বুলেন্স দিবলৈ কিয় আমাক প্ৰয়োজন হ'ল আমি বাগান অঞ্চলৰ পিছত আমি বিভিন্ন আমাৰ জনগোষ্ঠী আৰু বিভিন্ন জনজাতি য'ত তেওঁলোকৰ সমস্যাবোৰ আছে তেওঁলোকৰ আমি খবৰ ল'বলৈ যাওঁ আজি আমাৰ বিভিন্ন জনগোষ্ঠীৰ দল সংগঠনৰ মানুহবোৰ দিল্লীলৈ আহে মোক কয় যে আমাৰ এইখিনি কথা এইখিনি সমস্যা উত্থাপন কৰক আমাৰ কাউন্সিলৰ বিষয়ে উত্থাপন কৰক কাৰ্বি কাউন্সিলৰ কথা উত্থাপন কৰক তিৱাতৰ কাউন্সিলৰ কথা উত্থাপন কৰক আমি এইখিনিও আমি এই অঞ্চলত যাব লাগিব আমি তাত গৈ মানুহৰ কি সমস্যা আছে আজি কাৰ্বি কাউন্সিল তিৱাতৰ কাউন্সিল বিটিসি আমাৰ বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ এই কাউন্সিলৰ ভিতৰতো যথেষ্ট সমস্যা আছে আমি এইখিনি কথা আজি ইয়াত কিয় কৈছো ইয়াত সেইকাৰণে কৈছো যে আমাৰ গোলাঘাট জিলা এটা মিনি আসাম এটা মিনি অসম ইয়াত বাগান আছে ইয়াত আমাৰ অসম নাগালেণ্ড সীমা থকা বিভিন্ন অৰিয়তহাটৰ মানুহবোৰ তেওঁলোকৰ বিভিন্ন বেলেগ ধৰণৰ সমস্যাবোৰ আছে আমাৰ ব্ৰহ্মপুত্ৰ নদী কাষত থকা বানপানী গৰাখহনীয়া সমস্যা লৈ সন্মুখীন হৈ থকা আমাৰ মধ্য ব্ৰহ্মপুত্ৰ মানুহবোৰ আছে বিভিন্ন আমি ঠাইত সোমাই বিভিন্ন আমাৰ দল সংগঠন ভাতৃ সংগঠনৰ যোগেদি আমি মানুহৰ কথাবোৰ উল্লেখ কৰিব লাগিব উত্থাপন কৰিব লাগিব আৰু মই আশা কৰো
যদি আমি এনেদৰে আমি কাম কৰি যাওঁ তেতিয়া ৰাইজে নিজে ক'ব, ৰাইজে পিছত গৈ নিজে ক'ব যে আহাবাৰ বিধানসভাত এইজন ব্যক্তি আমি টিকেট দিলে তেওঁ জিকিলে, আমাৰ জিকাৰ আটাইতকৈ বেছি সম্ভাৱনা আছে। কিন্তু যদি আমি এই সময়ত যদি আমি কাম নকৰোঁ, যদি এই সময়ত আমি ৰাইজৰ মাজত নাথাকো, শেষৰ সময়ত দলৰ নেতৃত্বৰ ওচৰত গৈ টিকেট বিচাৰিলেও টিকেট নাপাব। এই মাজৰ সময়টো আটাইতকৈ গুৰুত্বপূৰ্ণ। এই মাজৰ সময়ত মই নিজৰ ফালৰ পৰা প্ৰাক্তন সাংসদ হিচাপে মই মন কৰি আছো যে কোন কিমান কাম কৰি আছে, আৰু এই প্ৰাক্তন সাংসদ হিচাপে চব কথাবোৰ চিনি পাওঁ, গাঁৱৰ মানুহবোৰ চিনি পাওঁ, কোন ক'ৰ গাঁও পাইছে, কোন ক'ত কাম কৰিছে, কোন ক'ৰ পৰা মানুহবোৰ আহি যোগদান কৰাইছে, গোটেইবোৰ কথা মই জানো, বুজি পাওঁ। সেইকাৰণে দিছপুৰত গৈ কাৰোবাক ফাঁকি দিব পাৰিব, মোক দিব নোৱাৰিব।